নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। বিশ্বৰ মঞ্চত সম্প্ৰতি এক বৃহৎ চৰ্চা চলিছে নবেল শান্তি বঁটাক। প্ৰতি বছৰে এই সময়ছোৱাত বিশ্বৰ মানৱতা, শান্তি আৰু গণতন্ত্ৰৰ হকে যুঁজ দিয়া ব্যক্তিসকলক এই সৰ্বোচ্চ সন্মান প্ৰদান কৰা হয়। কিন্তু এইবাৰ এই বঁটা ঘোষণাৰ লগে লগে ভাৰতৰ ৰাজনীতিতো এক নতুন ধৰণৰ দাবী আৰু আশাৰ সঞ্চাৰ হৈছে। প্ৰশ্ন উত্থাপিত হৈছে যে ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কৰিনা মাছাডোক যদি তেওঁৰ দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে নবেল বঁটা দিয়া হয়, তেন্তে একেই সংগ্ৰাম চলাই থকা ভাৰতৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীকো এই সন্মানৰ বাবে বিবেচনা কৰা উচিত নহয়নে? কি এই সমান্তৰাল দাবী? চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। প্ৰথমে আলোচনা কৰোঁ ভেনিজুৱেলাৰ পৰিস্থিতি। আপোনালোকে নিশ্চয় জানে এই বছৰৰ নবেল শান্তি বঁটা লাভ কৰিছে ভেনিজুৱেলাৰ শক্তিশালী বিৰোধী নেত্ৰী মাৰিয়া কৰিনা মাছাডোৱে। এই বঁটা লাভৰ আঁৰৰ কাৰণ অতি স্পষ্ট। তেওঁ দীৰ্ঘদিন ধৰি দেশখনৰ নিকোলাছ মাডুৰোৰ একনায়কত্ববাদী শাসনৰ বিৰুদ্ধে অদম্য সাহস আৰু অহিংসাৰে যুঁজ দি আহিছে। ভেনিজুৱেলাৰ আভ্যন্তৰীণ ৰাজনীতি সম্পূৰ্ণৰূপে অস্থিৰ, য'ত ব্যাপক দমন, বিৰোধী নেতাসকলক অন্যায়ভাৱে গ্ৰেপ্তাৰ আৰু নিৰ্বাচনৰ স্বচ্ছতা ভংগ কৰা ঘটনা সঘনাই ঘটে। বছৰ বছৰ ধৰি চলা অৰ্থনৈতিক দুৰ্যোগ, আকাশলংঘী মুদ্ৰাস্ফীতি আৰু মানৱীয় সংকটৰ মাজতো মাছাডোৱে পিছু হুহুকি নাহি প্ৰচণ্ড সাহসেৰে চলাই গৈছিল এই সংগ্ৰাম, গণতন্ত্ৰক জীয়াই ৰখাৰ সংগ্ৰাম। নৰৱেজিয়ান নবেল কমিটিয়ে মাৰিয়া কৰিনা মাছাডোক গণতান্ত্ৰিক অধিকাৰ প্ৰচাৰৰ বাবে চলাই অহা অহৰহ প্ৰচেষ্টা আৰু একনায়কত্ববাদৰ পৰা শান্তিপূৰ্ণ পৰিৱৰ্তনৰ বাবে সংগ্ৰাম, নিৰৱচ্ছিন্ন সংগ্ৰাম কৰাৰ বাবে সন্মানিত কৰিছে। তেওঁক গণতন্ত্ৰৰ শিখা জ্বলাই ৰখা এগৰাকী সাহসী চেম্পিয়ন বুলি অভিহিত কৰা হৈছে। ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কৰিনা মাছাডোক নবেল বঁটা বিজয়ী বুলি ঘোষণা কৰাৰ পাছতে এই ঘটনাৰ ৰাজনৈতিক প্ৰভাৱৰ প্ৰতিধ্বনি ভাৰততো শুনা গৈছে। কংগ্ৰেছৰ মুখপাত্ৰ সুৰেন্দ্ৰ ৰাজপুতে ছ'চিয়েল মিডিয়াত এই বিষয়টো ততালিকে তুলি ধৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে যদি ভেনিজুৱেলাৰ বিৰোধী নেত্ৰীক তেওঁ দেশৰ সংবিধান ৰক্ষাৰ বাবে এই সন্মান দিয়া হ'ব পাৰে, তেন্তে ভাৰতৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীকো এই সন্মানৰ বাবে নিশ্চিতভাৱে বিবেচনা কৰা উচিত। ৰাজপুতৰ মতে ৰাহুল গান্ধীয়েও একেধৰণৰ এক গুৰুত্বপূৰ্ণ সংগ্ৰামত ব্ৰতী হৈ আছে। কংগ্ৰেছ দলৰ দাবী অনুসৰি ভাৰততো বৰ্তমানৰ শাসনাধীষ্ঠ চৰকাৰে গণতান্ত্ৰিক অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আৰু সাংবিধানিক মূল্যবোধসমূহক দুৰ্বল কৰি পেলাইছে। কংগ্ৰেছে সঘনাই অভিযোগ কৰে যে শাসক পক্ষই কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক যেনে ইডি, চিবিআইক ইচ্ছানুযায়ী ৰাজনৈতিক প্ৰভাৱ খটুৱাই বিৰোধী নেতাসকলক ৰাজনৈতিকভাৱে দমন কৰিবলৈ ব্যৱহাৰ কৰি আহিছে, যিটো গণতান্ত্ৰিক নীতিৰ সম্পূৰ্ণ পৰিপন্থী। এই জটিল পৰিৱেশত ৰাহুল গান্ধীয়ে হ'ল এনে এজন ব্যক্তি যি সংবিধান বিৰোধী মানসিকতাৰ বিৰুদ্ধে অহৰহ যুঁজ দি আছে। ৰাহুল গান্ধীৰ সংগ্ৰাম কেৱল সংসদৰ মজিয়াতে সীমাবদ্ধ নহয়, তেওঁৰ ভাৰত জোড়ো যাত্ৰা এই সংগ্ৰামৰ এক বৃহৎ উদাহৰণ। এই যাত্ৰাৰ মূল উদ্দেশ্যই আছিল জনসাধাৰণক সংবিধান, ভাতৃত্ববোধ আৰু সম অধিকাৰৰ গুৰুত্বৰ বিষয়ে সজাগ কৰা। তেওঁ জাতিভিত্তিক বৈষম্য, দলিত আৰু পিছপৰা শ্ৰেণীৰ ওপৰত হোৱা অত্যাচাৰ আৰু দেশৰ অৰ্থনৈতিক বৈষম্যৰ দৰে মৌলিক বিষয়সমূহ তীব্ৰভাৱে উত্থাপন কৰিছে। শেহতীয়া নিৰ্বাচনসমূহৰ পাছতো বিৰোধী নেতা ৰাহুল গান্ধীয়ে ভোটাধিকাৰৰ পবিত্ৰতা আৰু নিৰ্বাচন ব্যৱস্থা তাৰ বিশ্বাসযোগ্যতাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছৰ দৃষ্টিকোণত ৰাহুল গান্ধীৰ এই ভূমিকা ভেনিজুৱেলাৰ মাছাডোৰ সৈতে একে। দুয়োজনেই দমনকাৰী শক্তিৰ বিৰুদ্ধে শান্তিপূৰ্ণ আৰু সাংবিধানিক প্ৰতিৰোধৰ প্ৰতীক। এই সংগ্ৰামৰ বাবেই তেওঁৰ জনপ্ৰিয়তা আৰু জনসাধাৰণৰ মাজত তেওঁৰ প্ৰতি থকা বিশ্বাসযোগ্যতা যথেষ্ট বৃদ্ধি পাইছে। ৰাহুল গান্ধীক এতিয়া কেৱল এজন ৰাজনৈতিক নেতা হিচাপেই নহয়, বৰঞ্চ দেশৰ সংবিধানৰ প্ৰতিৰক্ষক হিচাপেও মানি লোৱা হৈছে। অৱশ্যে কংগ্ৰেছৰ এই দাবীয়ে ভাৰতীয় ৰাজনীতিত এক তীব্ৰ বিতৰ্কৰো সৃষ্টি কৰিছে। ইপিনে বিজেপিয়ে এই দাবীৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক অদ্ভুত আৰু অমূলক বুলিও আখ্যা দিছে। তেওঁলোকে কংগ্ৰেছৰ অতীতৰ কাৰ্যকলাপ যেনে জৰুৰীকালীন অৱস্থাৰ দৰে ঘটনাৰ উল্লেখ কৰিছে, যিবোৰ বিজেপিৰ মতে গণতন্ত্ৰৰ উলংঘন আছে। কংগ্ৰেছৰ এই দাবীৰ মূল লক্ষ্য কেৱল ৰাহুল গান্ধীক নবেল বঁটা প্ৰদান কৰাটোৱেই নহয়, বৰঞ্চ ভাৰতত গণতন্ত্ৰৰ অস্তিত্বক লৈ চলি থকা সংগ্ৰামক আন্তঃৰাষ্ট্ৰীয় মঞ্চত স্বীকৃতি প্ৰদান কৰাটোহে। মাছাডোৰ নবেল বঁটা লাভৰ ঘটনাই এইবাৰ ৰাজনৈতিক সমান্তৰালতাক এক শক্তিশালী ভিত্তি দিছে। ইয়াৰ দ্বাৰা এইটো স্পষ্ট হয় যে বিশ্বৰ গণতান্ত্ৰিক সংগ্ৰামসমূহে এতিয়া পৰস্পৰৰ মাজত শক্তি লাভ কৰিছে। ৰাহুল গান্ধীৰ সংগ্ৰামক বিশ্বৰ সন্মানৰ যোগ্য বুলি গণ্য কৰাৰ এই দাবীয়ে ভাৰতৰ ৰাজনীতিত কি নতুন পৰিৱৰ্তন আনে, এয়া সময়ত লক্ষণীয় হ'ব। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।